চিপাঝাৰ সমজিলা যেহেতু পোনপ্ৰথমবাৰৰ বাবে 5খন গাঁও পঞ্চায়ত সংযোগ হৈছে আৰু সেইবাবে নৈ মাতৃক এই সমষ্টিটো কমেও ইয়াত দেখুওৱা হৈছে যে ইয়াত 7খন নৈ জল সম্পদৰ পৰিপুষ্ট বুলি কিন্তু চাবলৈ গ'লে দিগজ নোৱা নৈ কুলচিকে আদি কৰি কেইবাখনো উপনৈও আছে এই অঞ্চলৰ বা এই সমজিলাৰ মাজেৰে বৈ গৈছে এতিয়া এই নৈসমূহৰ যি মথাউৰি নিৰ্মাণ এই মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত মই এটা কথা ক'ব খুজিছোঁ যে যোৱাবেলি 2022 চনৰ 23 চনৰ যি ভয়াৱহ বান সেই বানত আমাৰ পূৰ্বৰ জলসম্পদ মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়া গৈছিলে তেওঁ নিজেও প্ৰত্যক্ষ কৰিছিল আৰু তেতিয়া তেখেতে ডিমিলা আৰু আমাৰ কালপানী এই দুখন নৈ বানে আমাক একেবাৰে পশ্চিম দৰঙক বিধ্বস্ত কৰে তেতিয়া তেখেতে কৈছিলে যে এইবাৰ আমি ডিমিলাখনৰ আমি মানে 7 কিলোমিটাৰ পথ আমি দুয়োফালে মথাউৰি নিৰ্মাণ কৰিম তাৰপিছত আমি পিছৰ বছৰত আমি কৰিম গতিকে ডিমিলা আৰু কালপানী যেহেতু পিছত কৰিম বুলি কৈছে বিজ্ঞানসন্মতভাৱে গতিকে ডিমিলা নৈখনৰ আচলতে 95% কামটো যে মানে শেষ হওঁ বুলি কৈছে সেইটো সত্য নহয় আচলতে 7 কিলোমিটাৰ পথে দুফালে মথাউৰি নিৰ্মাণ হৈছে বাবে তাৰহে 95% কাম শেষ হোৱা বুলি কৈছে কিন্তু গোটেই নৈখন মথাউৰি যদি নিৰ্মাণ কৰা নহয় সম্পূৰ্ণভাৱে তেতিয়াহ'লে কিন্তু আমাৰ এই আধৰুৱা মথাউৰি নিৰ্মাণ কৰি কোনো লাভ নহ'ব গতিকে এই ক্ষেত্ৰত আমি তেখেতৰ অন্তত এই বছৰতে যাতে কামখিনি হয় আৰু শাকতলাও আৰু বিশেষকৈ কালপানী যাতে কামখিনিও অহা বছৰ বা এই বছৰ আৰম্ভ হয় সেইটো কাৰণে মই অনুৰোধ জনাইছোঁ আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা যে শাকতলা নৈ কথা সকলোৱে জানে যে আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিৰ মাজতেই কিন্তু এই শাকতলা নৈ 2023 বৰ্ষত যি ভয়াৱহ বান সেই ভয়াৱহ বানে কেনেকৈ মঙলদৈ চহৰকে প্ৰমুখ কৰি বিধ্বস্ত কৰিছিল এই কথা নিশ্চয় মনত আছে কিন্তু সেয়া আছিলে যে পূব পাৰৰ মথাউৰিটো মানে ভাঙি যোৱাৰ কাৰণে কিন্তু এতিয়া পশ্চিম পাৰৰ যিটো মথাউৰি য'ত নেকি গোটেই চিপাঝাৰ সমষ্টিটো তাত নিহিত হৈ আছে আজি সেই মথাউৰিটো দুৰ্বল হৈ আছে আৰু একেধৰণে যদি ভয়াৱহ বান আহে তেতিয়াহ'লে কিন্তু কোন মুহূৰ্তত সেই মথাউৰিয়ে শাকতলাৰ এই পশ্চিম পাৰৰ মথাউৰিয়ে চিপাঝাৰ সমষ্টিটোক বিধ্বস্ত কৰে তাৰ ভয়ত মানুহৰ কিন্তু শান্তি নাই সেইকাৰণে এই দিশটো মই মাননীয় আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু লগতে মই আৰু এটা মাথোন মই ইয়াৰ পিছত এইটো উত্তৰ দিয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা ক'ম মই আৰু এটা আছে পিছত সুধিব আপুনি চাপ্লিমেণ্ট পাব নহয় এটা মিনিষ্টাৰ এনচাৰ প্লিজ মাননীয় অধ্যক্ষ মহোদয় মাননীয় সদস্য ডক্টৰ প্ৰমানন্দ ৰাগবংশী ডাঙৰীয়াই যিখিনি ক'লে তাৰ ভিতৰতে শাকতলা নদীৰ বোট বেংকৰ মথাউৰি কাম নিৰ্মাণ ইতিমধ্যে আৰম্ভ হ'লেই আৰু বেছি দীঘল নাই আৰু অকণমান হ'লে হয়তো শাকতলা মথাউৰিখিনি সম্পূৰ্ণ হ'ব বোট বেংক মানে পূবৰ সেইটো হৈছে হয় কিন্তু পশ্চিমৰটো আৰম্ভ হোৱা নাই পশ্চিম পাৰৰ যিটো চিপাঝাৰ সমষ্টি পশ্চিম এটা পাৰ আৰম্ভ সম্পূৰ্ণ হৈছে আৰু এটা পাৰ আপোনালোকৰ কৰিবলগীয়া হৈ আছে বা এইটো আমাৰ হয়তো খুব কম সময়ৰ ভিতৰত আমাৰ কৰা হ'ব ডিমিলা নৈ দুই পাৰৰ মথাউৰি প্ৰায় 95% বুলি আছে আপুনি কৈছে যে ইয়াৰ আৰু 7 কিলোমিটাৰমান নিৰ্মাণ কৰিবলৈ বাকী আছে আপুনি মোৰ পিনে চাই কওক মোৰ পিনে চাই আৰু 95% কাম সম্পূৰ্ণ হৈছে বুলি কৈছে আৰু অকণমান কাম বাকী আছে সেইখিনি আমি মাননীয় বিধায়কজনৰ পৰা জানি ল'ম যে আৰু কোনডোখৰৰ পৰা কোনডোখৰলৈ কাৰণ যিহেতু খুব কম দিন হৈছে মই এই বিভাগটোৰ দায়িত্ব লোৱা আৰু এতিয়ালৈকে নিজে তাত গৈ যিহেতু চোৱাগৈ নাই সেইকাৰণে আমি তাত গৈ চাই গম পাম বা তেখেতৰ লগত আলোচনা কৰি যে কেনেধৰণে কি হ'ব